নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি চোৱা তোমালোকৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত অসমৰ পেপাৰখন ইতিমধ্যে হৈ গ'ল তোমালোকৰ প্ৰি টেষ্ট এক্সামত। তোমালোকে ইয়াত কুৱেশ্যনবিলাক তোমালোকে চোৱা, পাঠৰ সম্পূৰ্ণ ভিতৰৰ পৰা তোমালোকক দিয়া হৈছে কুৱেশ্যনবিলাক। এক নম্বৰীয়া কুৱেশ্যন তোমালোকে চাব পাৰা, আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰতে থাকে। কথাষাৰ কোনে কৈছিল? তোমালোকে মোক কমেণ্ট বক্সত ইয়াৰ উত্তৰটো জনোৱাচোন। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? এই কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈছে। এক নম্বৰীয়া কুৱেশ্যন হয়, তথাপিও এইটো কুৱেশ্যন বাৰে বাৰে ৰিপিট হয় তোমালোকক। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? যোৱাবাৰ এইটো কুৱেশ্যন আহিছে তোমালোকক। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় এইবাৰো, সেইবাবে তোমালোকক বিশ্বনাথ ডিষ্ট্ৰিক্টত এই কুৱেশ্যনটো দিছে। তোমালোকে সভ্যতা আৰু সংস্কৃতিৰ শব্দ দুটাৰ মাজৰ পাৰ্থক্যটো ভালদৰে চাই পেলাই যাবা। আৰু গ নম্বৰ কুৱেশ্যনটো চোৱা, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচা, শিক্ষক গৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। এই কুৱেশ্যনটো তোমালোকে বহুত ভালদৰে চাই পেলাই যাবা। তোমালোকে মন কৰিবা ইয়াত থকা গোটেই কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। এক নম্বৰীয়াও ইম্পৰ্টেণ্ট হয়, দুই নম্বৰীয়া কুৱেশ্যনো ইম্পৰ্টেণ্ট হয়। ভালদৰে তোমালোকে চাই পেলাই যাবা। আৰু বেছি তোমালোকে চাব পাৰা যে 4 নম্বৰীয়া কুৱেশ্যন ব্যাখ্যা কৰা, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ বা ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে। দুটা কুৱেশ্যনৰ ভিতৰত এটা নিশ্চয় তোমালোকৰ পেপাৰত দেখা পাবা। 10 তাৰিখে নিশ্চয় আহিব, এইটো কথা তোমালোকে জানি থোৱা। আৰু তোমালোকক মই 2-4 দিন আগত এটা ভিডিঅ' বনাইছিলোঁ, অসমত কি কি গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক আহিব। তাৰ ভিতৰৰ পৰা ইয়াত তোমালোকে জানানে 70% কুৱেশ্যনবিলাক ইয়াত আহিছে। সেইবাবে তোমালোকে সেইখন ভিডিঅ' তোমালোকে চাই ল'বা, মই লিংকটো লগাই দিম। আৰু চোৱা, অতি চমু প্ৰশ্নৰ ভিতৰত তোমালোকক কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? জয়শ্ৰী গোস্বামী মহন্ত কোনখন কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে? সেইবাবে মই তোমালোকক আগতেও কৈছিলোঁ, যেতিয়া কবিতা বা পাঠ পঢ়া তাৰ পাছত থকা কবিৰ পৰিচয় তোমালোকে ভালদৰে পঢ়িবা। তোমালোকে এই কুৱেশ্যনটো চাব পাৰা, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংগ্ৰিং অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইবিলাক গোটেই কুৱেশ্যন ভালদৰে চাই ল'বা। আকৌ 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে চোৱা, অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে? এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা। আৰু তোমালোকে এইটো 8 নম্বৰ কুৱেশ্যনটো ভালদৰে চাব পাৰা। আৰু 9 নম্বৰ কুৱেশ্যনটো ইৰাণীসকলৰ নৱবৰ্ষৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা। এইটো কুৱেশ্যন নিশ্চয় তোমালোকক আহিব যেন মোক লাগিছে। আৰু তোমালোকে এই কুৱেশ্যনটো চাব পাৰা যে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি দিয়া। কুৱেশ্যনবিলাক সম্পূৰ্ণ নতুন হিচাপত দিছে, যেনেকুৱা তোমালোকে শুনি আছা যে নতুন পেটাৰ্ণত কুৱেশ্যনবিলাক আহিব, তেনেকুৱা হিচাপতে কুৱেশ্যনবিলাক দিছে। মই আশা কৰোঁ ইয়াৰ পৰা তোমালোকে প্ৰায় কুৱেশ্যনে তোমালোকৰ এক্সামত দেখা পাবা। সেইবাবে তোমালোকে এইটো কুৱেশ্যন এজ এ প্ৰেক্টিচ হিচাপে লৈ পেলাই তোমালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিবা। মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? কুতুব মানে কি? এইবিলাক তোমালোকে ভালদৰে পঢ়ি ল'বা। আৰু তোমালোকে চাব পাৰা ইয়াত, সহস্ৰ বয়নে যাৰ নপৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। এইটো তোমালোকে অন্তৰ্নিহিত অৰ্থতেই বুজাই লিখা। এই কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চোৱা। আৰু শব্দাৰ্থৰ ভিতৰত তোমালোকে ডাইৰেক্ট তোমালোকক কমন, মই সিদিনা কৈছিলোঁ কাকিনী তামোলৰ ভালদৰে চাই ল'বা। ইয়াত তোমালোকক ডাইৰেক্ট কমন পৰিছে, এইটো তোমালোকে ভালদৰে চাই ল'বা। আৰু এইটো 14 নম্বৰ কুৱেশ্যনটো চোৱা, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে? বুজাই লিখা। কুৱেশ্যনটো ভালদৰে চাই পেলাই যাবা, আহিব পাৰে তোমালোকৰ কাৰণে। ইয়াত তোমালোকে বিশ্বনাথ ডিষ্ট্ৰিক্টত প্ৰশস্তি কবিতাটোৰ মূল ভাৱ দিছে, সেইবাবে তোমালোকে এইবিলাক মূল ভাৱ তোমালোকে ভালদৰে চাই পেলাই যাবা। মই অসমীয়া প্ৰশস্তি এইবিলাকৰ তোমালোকে ভালদৰে মূল ভাৱটো চাই পেলাই যাবা। আৰু ইয়াত আছে তোমালোকৰ গ্ৰামাৰ ছেকশ্যনটো তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে ইয়াত থকা গ্ৰামাৰ ছেকশ্যনো ভালদৰে চাই ল'বা। মই এক্সট্ৰাকৈ ভিডিঅ' তোমালোকক যেতিয়া গোটেই জিলাসমূহৰ প্ৰি টেষ্ট শেষ হৈ যাব, তেতিয়া মই তোমালোকক গ্ৰামাৰ ছেকশ্যনৰ এটা ভিডিঅ' লৈ আনিম। ইয়াত চোৱা, ভাৱ সম্প্ৰসাৰণ কৰা, চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। আৰু বানপানীৰ বাবে তোমাৰ অঞ্চলত বিদ্যালয়সমূহৰ ঘৰ দুৱাৰ আচবাব আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকত সম্পাদকলৈ এখন প্ৰতিবেদন লিখা তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু ৰচনা তোমালোকে লক্ষ্য কৰিব পাৰিবা যে ইয়াত তোমালোকক দিছে তোমাৰ প্ৰিয় গ্ৰন্থ। অসমীয়া বিষয়ৰ এক্সামত তোমালোকে মেট্ৰিক পৰীক্ষাত তোমাৰ প্ৰিয় গ্ৰন্থ প্ৰায় অহা দেখা যায়, সেইবাবে তোমালোকে ভালদৰে চাই ল'বা। অসমৰ প্ৰাকৃতিক সম্পদ, খেল ধেমালি আৰু ইয়াৰ প্ৰয়োজনীয়তা, এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। আৰু বৈচিত্ৰ্যময় অসম নামৰ পাঠৰ পৰা তোমালোকক মই এটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। তোমালোকে ছেম এটাই কুৱেশ্যনবিলাক তোমালোকক বাৰে বাৰে ৰিপিট হৈ থাকে, সেইবাবে এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা। সেইকেইটা হ'ল উৎসৱ পাৰ্বণৰ বিষয় বা জনগোষ্ঠীৰ একোজনকৈ মহান ব্যক্তিৰ বিষয়। সেইকেইটা তোমালোকে ভালদৰে চালে তাত থকা উত্তৰকেইটা তোমালোকে কৰিব পাৰিবা। আৰু ইয়াত খ বিভাগত তোমালোকে চাব পাৰা, অৰ্জুনৰ ধনুখনৰ নাম কি? সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন? এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা।
আৰু তোমালোকে মন কৰিবা 23 নম্বৰ কুৱেশ্যনটো যুদ্ধ স্বজনে বধে কিছু ফলক নেদেখো বিজয়কো আকাংক্ষা নকৰো ৰাজ্যক ইচ্ছা নাই সুখক নাবাঞ্চো কথাষাৰ কোনে কেতিয়া কাৰ আগত কৈছিল তোমাৰ নিজৰ ভাষাত লিখা এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু তোমালোকে চাব পাৰা কানাইৰ চাতুৰী নামৰ কবিতাটোত কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে বা অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিল এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু তোমালোকে 26 নম্বৰ কুৱেশ্যনটো ভালদৰে চাবা যে শ্ৰীকৃষ্ণ বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বুজাই লিখা আৰু তলত আছে তোমালোকৰ ইয়াত ছন্দ ক্ষমা কৰিবা দুটা লেচাৰী ছন্দ দুলৰী ছন্দ পয়াৰ ছন্দ আছে এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা কিয়নো এইবিলাকেই তোমালোকক আহে আৰু তোমালোকে বিভিন্ন তোমালোকৰ মই ইতিমধ্যে মডেল কুৱেশ্যন পেপাৰ বহুতো আপলোড কৰি দিছোঁ বিভিন্ন ছাবজেক্টৰ সেইবিলাক তোমালোকে আমাৰ চেনেলত গৈ পেলাই চাব পাৰা আৰু লগতে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা কিয়নো এক্সাম অতি ওচৰত চাপি আহি পাইছে এতিয়া তোমালোকৰ কেৱল এটাই লক্ষ্য হ'ব লাগে যে পঢ়া কেৱল মাত্ৰ পঢ়া ধন্যবাদ ভিডিঅ'সমূহ চাই থাকিবা আৰু চেনেলটো নতুনকৈ চাইছা যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ